আজি আহিলোঁ এনেকুৱা এটা জেগাত য'ত নেকি আহি দেখি মনটো একেবাৰে সেমেকি গ'ল, লগতে বুকুখনো একেবাৰে বিষাই গ'ল। সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইখন এখন বিকলাংগ স্কুল আছিলে। বৰ্তমান এতিয়া মানসিকভাৱে যিসকল একেবাৰে বাধাগ্ৰস্ত তেখেতসকলক এইখন স্কুলত ৰখা হৈছে। তেখেতসকলে কেনেকৈনো থাকে তাৰে এটা মই ভিডিঅ' উপস্থাপন কৰিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া হৈছে তেখেতসকলে থকা জেগাখিনি, ধুনীয়াকৈ পৰিষ্কাৰ কৰি পেলাই ৰখা হৈছে। আপোনালোকে যদি কোনোবাই সহায় কৰোঁ বুলি যদি ভাবে তেনেহ'লে নিশ্চয় আপোনালোকে সহায় কৰিব পাৰে তেখেতসকলক। এই প্ৰশিক্ষণ কেন্দ্ৰটো কোন জেগাতনো আছে মই তাৰে আপোনালোকক সকলোখিনি বিৱৰণ জনাই দিম। চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে। আৰু শেষত স্কুলখন কাৰ দায়িত্বত আছে তেখেতৰ কেইটামান বক্তব্য শুনো আহকচোন। বাই 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 এনেকৈ দিয়ক। বাই বাই দিয়ক। বাই বাই। আমাৰ উত্তৰ পূৰ্বাঞ্চল বহুমুখী বিকলাংগ প্ৰশিক্ষণ কেন্দ্ৰৰ এই অনুষ্ঠানভাগ আমি 1993 চনত প্ৰতিষ্ঠা কৰিছিলোঁ আমাৰ সূৰ্যমুখী সংঘই। একাধাৰে আজিলৈকে এই স্কুল চলি আছিল। মাজতে আমি বিকলাংগৰ যিটো চেপ্টাৰ সেইটো আমি উঠাই পেলাই মানসিকভাৱে যিসকল বাধাগ্ৰস্ত তেখেতসকলৰ কাৰণে এইখন স্কুল আকৌ প্ৰতিষ্ঠা কৰা হ'ল। আৰু এই স্কুলখনত আমি এতিয়া বৰ্তমান চব মানসিক বুলি কওঁ আমি যিসকলৰ মানসিক বাধাগ্ৰস্ত তেখেতসকলক ৰাখিছোঁ। আমাৰ ইয়াত প্ৰায় 35জনমান মানুহ আছিল। তাৰে কিছুমানক আমি গাৰ্জেন পাই ঘূৰাই দিলোঁ আৰু কিছুমান আমাৰ ইয়াত মৃত্যু হৈছে। আৰু এতিয়া বৰ্তমান আমাৰ 18জন ব্যক্তি আমি ইয়াত ৰাখিছোঁ। আৰু এখেতসকলক আজি 2022 মাৰ্চৰ পৰা 23 মাৰ্চলৈকে আমাক চৰকাৰে কিছু এটা সাহায্য দিছিল। আজি 23 মাৰ্চৰ পৰা বৰ্তমানলৈকে আজি 25 চনত সোমাল, প্ৰায় 25 এতিয়া আগষ্টও পাৰ হ'ল। আজি পৰ্যন্ত আমি এটা পইচা সাহায্য পোৱা নাই। আমাৰ অনুষ্ঠানটি যিসকলে প্ৰতিষ্ঠা কৰিলে সেইসকল ব্যক্তিয়েই এই অনুষ্ঠানভাগ এতিয়া চলাই গৈ আছোঁ। আৰু চৰকাৰে হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দয়া কৰিব বুলি আমি ভাবিছোঁ। কাৰণ এইসকল ব্যক্তিকতো কোনো নেচাই ৰাস্তাই পদূলিয়ে তেওঁলোক পগলা বুলি সকলে গণ্য কৰে। সেইসকল ব্যক্তিক আমি যিহেতু চোৱা চিতা কৰি আছোঁ, সেইসকল ব্যক্তিক আমি তেওঁলোকৰ চিকিৎসা কৰি আছোঁ। গতিকে নিশ্চয় অসম চৰকাৰে ইয়াৰ কিবা এটা নিশ্চয় আমাক সুফল দিব বুলি আমি ভাবোঁ। বাৰু যাই নহওক, আজি এই অনুষ্ঠানটিৰ বিষয়ে আপোনালোকক সোধাৰ কাৰণে এইখিনি মই ক'বলৈ বাধ্য হৈছোঁ। আশা কৰোঁ ৰাইজৰ সহায় সহযোগ আমি বহুত পাইছোঁ। ৰাইজে আমাক বহুত সহায় সহযোগ কৰে। আমাৰ ওচৰৰ যিবিলাক গাঁও আছে বা আমাৰ বিশ্বনাথ চাৰিআলি যিসকল ব্যক্তি আছে, আনটো গহপুৰৰ বিহালীৰ পৰাও আমাৰ ইয়ালৈ মানুহ আহে, আহি এইসকলক মৰম চেনেহ দি যায়। বিভিন্নজনে সাজ পোছাকৰ পৰা কেতিয়াবা কোনোবাই এসাঁজ ভাত, কোনোবাই কেতিয়াবা এমুঠি চাউল আমালৈ আগবঢ়াই যায়। সেইসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকে মোক এই বিষয়ে সোধাত মই সঁচাকৈ সুখী হৈছোঁ। আমাৰ ইয়ালৈ ৰিপৰ্টাৰ খুব কম আহে। আমি মাতিলেও আহিবলৈ বহুতে বেয়া পায়। গতিকে আপোনালোক আহি পেলাই আমাক সোধাত আমি আপোনালোকক এইখিনি কথা কৈছোঁ। আৰু বিশেষ নকওঁ, আগলৈ আপোনালোক আহিব আশা কৰি ৰাখিছোঁ। আৰু এইসকলক মৰম চেনেহ দিব। ইহঁতো আমাৰ দৰেই মানুহ। ইহঁতক আমি মানুহ হিচাপে জীয়াই ৰাখিব লাগিব। ৰাস্তাৰ পগলা হ'ল বুলি তেওঁলোকক আমি ঘৃণা কৰিব নোৱাৰিম। আমি খুব সুন্দৰভাৱে তেওঁলোকক ৰাখিছোঁ, যিমান পাৰিছোঁ সুন্দৰকৈ তেওঁলোকক ৰাখি আছোঁ। আৰু আগলৈও আমাৰ কমিটিখনৰ এটাই দৃঢ় বিশ্বাস যে চৰকাৰৰ পৰা আমি সহায় পোৱাৰ লগে লগে আমি আৰু কিছু মানুহ ইয়ালৈ আনিম। কিন্তু আমি এতিয়া এনেকুৱা অৱস্থাত পৰিছোঁ, আমি এই মানুহখিনিক দুবেলা দুসাঁজ খোৱাত আমি বৰ কষ্ট স্বীকাৰ কৰিছোঁ। গতিকে এইখিনিয়ে মই ৰাইজৰ আগত ক'লোঁ, কোনোবাই যদি ৰাইজে সহায় কৰে এই অনুষ্ঠানটোলৈ আহক, আহি এই ব্যক্তিসকলক সহায় কৰি যাওঁ বুলি মই আশা ৰাখিছোঁ। ইয়ালৈ বহুতৰ বিবাহ দিন, জন্মদিন, ওচৰে পাঁজৰে ভাগৱত পাঠ বা পূজা পাতলৰ পৰা আদি কৰি বিভিন্ন ব্যক্তি আমাৰ ইয়ালৈ আহে।
আৰু যিসকলে আজিলৈকে ধৰক এই অনুষ্ঠানটো আছে বুলি গম নাপায় তেখেতসকলক আমি জনাব বিচাৰিছোঁ যে তেখেতসকল আহিলে ইয়াত আচল বস্তুটো বুজি পাব যে কেনেধৰণে এই অনুষ্ঠানটো চলি আছে। আৰু বিশেষ একো নকওঁ, ইমানকে ক'লোঁ, ধন্যবাদ। জেগাখন কৈ দিয়ক। আমাৰ জেগা হৈছে বিশ্বনাথ চাৰিআলি পূব প্ৰান্তত বালিপুখুৰী বুলি জেগা। আগতে পাচান্তি বুলি এখন হোটেল আছিল, পাচান্তি বেক চাইডে আমাৰ স্থান। গতিকে আমাৰ নেশ্যনেল হাইৱে কাণতে আমাৰ ফ'ৰলেণ্ডৰ কাণতে আমাৰ চাইনবোৰ্ড আছে। গতিকে উত্তৰ পূৰ্বাঞ্চল বহুমুখী বিকলাংগ প্ৰশিক্ষণ কেন্দ্ৰ, এয়ে আমাৰ স্কুলৰ নাম। এতিয়া কিন্তু আমি ইয়াত বিকলাংগ ল'ৰা ছোৱালীখিনি ৰখাত অকণমান বাধা আহি পৰিল। এতিয়া চৰকাৰে বিভিন্ন স্কুলতে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে ব্যৱস্থা কৰি দিছে। সেয়েহে আমি এতিয়া সেইটো চেপ্টাৰ এৰি আমি মেণ্টেলি যিসকল বাধাগ্ৰস্ত মানুহ তেখেতসকলকে আমি ৰখাৰ ব্যৱস্থা কৰিম। এইখিনি আমাৰ অনুষ্ঠানটো আহিম। ধন্যবাদ।